আমি এইকেইদিন সদায় লাগি আছোঁ। যেতিয়াই পানী হয় আমাৰ গোটেই টিমটো ওলাই আহে। পানী হোৱাৰ মানে সমস্যা বহুতকেইটাই আছে। আমি মানে অভাৰঅল গোটেই মানে ইছ্যুটো আমি অভাৰঅল চাব লাগিব। আমি এইটো অকল ড্ৰেইন বা অকল ৰাস্তা বা অকল ফ্লাইঅভাৰ বুলি চালে নহ'ব। ইয়াতে বিভিন্নটা ইছ্যু মানে জড়িত হৈ আছে। আমাৰ যোনবোৰ নেচাৰেল চেনেল আছিলে টাউনৰ পৰা ওলাই যোৱা, যেনেকৈ আমাৰ তৰাজান আছে, টোকলাইজান আছে, মহুৱাজান আছে আৰু বিভিন্ন বেলেগ বেলেগ জান আছে। আজি ইয়াতে আমি ৰঙাজানৰ ওচৰত আছোঁ। এই জানবোৰ জেগাই জেগাই আমাৰ ঠেক হৈ পৰিছে বা সেই জানবোৰত আপোনাৰ বহুত জেগাত আমি অবষ্ট্ৰাকশ্যন ন'টিছ কৰিছোঁ। এতিয়া তৰাজানখন টাউনৰ এৰিয়া যোনটো আছে, সেই এৰিয়ালৈকে আমি ধৰক অবষ্ট্ৰাকশ্যন, তাতে গছ চছ কিবাকিবি গছনি হৈছে। বহুত জেগাই বহুত মানুহে নিজৰ এপ্ৰ'চ ৰোড বনাই পেলাই চেপি পেলোৱাও হৈছে বহুত ঠায়ে ঠায়ে। আৰু তেনেকুৱাকৈ আমি যোৱাকালি গ'লোঁ আপোনাৰ আঁঠুভঙাগড়ৰ ওচৰত, একদম তৰাজানৰ ডাউনত। তাতে এখন আপোনাৰ পুৰণা শ্লুইচ গেট আছে, সেইখনতো ভালেখিনি অবষ্ট্ৰাকশ্যন হৈ আছে। চ' তেনেকুৱা বিভিন্ন কাৰণত আমাৰ টাউনত পানীটো বেকফ্ল' মাৰি আছে। ড্ৰেইনেজ চেনেল আমাৰ মানে ফেইল হৈ আছে। লগতে বৰষুণৰ মানে পৰিমাণটো বহুত বেছি হৈছে। জেগাই জেগাই আমাৰ ক'ৰবাত আমাৰ ব্লকো আছে। আৰু সেই ব্লকবোৰ খুলিবৰ কাৰণে আমাৰ মানুহ ধৰক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে লাগি আছে। আমাৰ মেচিনবোৰো আমাৰ চলি আছে। যিমানখিনি আমাৰ পৰা হৈ আছে আমি কৰি আছোঁ। এতিয়া মানে অভাৰঅল এটা আমি মাষ্টাৰ প্লেন বনাই পেলাই তেনেকুৱাকৈ আমি কাম কৰিব লাগিব। আৰু তেতিয়াহে মানে এই প্ৰব্লেমটোৰ সমাধান এটা হ'ব। অকল সেইটো বুলিয়ে নহয়, আমি অকল ধৰক সেইটো মানে মই যোনটো কৈছোঁ যে আমি একদম হলিষ্টিকেলি চাব লাগিব। যে ইছ্যুজ বহুতকেইটা আছে। ফেক্টৰ আপোনাৰ N নম্বৰৰ ফেক্টৰ যাতে থাকিব পাৰে। তো সেই গোটেইখিনি আমি মানে একেলগে এটা মানে হোলকৈ আমি চাই পেলাইহে আমি এইটোৰ উত্তৰ আমি দিব পাৰিম। পানীটো ফুল ফ'ৰ্চত ওলাই গৈ আছে। সেইটো এটা নেচাৰেল চেনেল হয়। এইটোৰো নিজৰ এটা কেপাচিটি এটা আছে। সেই কেপাচিটিটোৰ বাহিৰত যেতিয়া পানীৰ এটা ফ্ল' আহিব বা পানীৰ যেতিয়া ইনটেক এটা আহিব, পানীটো ওলাই যাওঁতেতো সময় লাগিবই। এতিয়া আমাৰ লোকেল ৰাইজৰ মানুহখিনিয়ে আমাক 2-3টামান পইণ্ট দেখাই দিছে। সেই পইণ্টখিনি ধৰক বহুত আগৰ পৰা মষ্ট প্ৰবলি তাতে আমাৰ যিমান উপযুক্ত কালভাৰ্ট থাকিব লাগিছিলে বা উপযুক্ত আমাৰ যিমান ড্ৰেইনেজৰ কাৰণে আমাক এৰিয়া লাগে, সেইখিনি এৰিয়া কিজানি পোৱা হোৱা নাই। চ' আমাৰ ৱাৰ্ড কমিশ্যনাৰো আমাৰ লগত আছে। আৰু এই সিদ্ধান্তবোৰ ধৰক বৰ্ডত পাছ কৰি পেলাই আমাৰ যোনবোৰ ফাণ্ডছ থাকে এইবোৰ এল'কেশ্যন হয়, যে কোনটো প্ৰজেক্টত, কোনটো ৱাৰ্ডত, কোনটো ঠাইত কিমান পইচা দিয়া হ'ব। আৰু বৰ্ডখনৰ ধৰক সেই প্ৰস্তাৱবোৰ পাছ কৰাৰ পিছতহে আমি এক্সিকিউট কৰিব পাৰিম। কিন্তু কাৰেণ্টলি আমি ধৰক যিমানখিনি আমাৰ ইমাৰ্জেঞ্চি মেজাৰ্ছ ল'ব লাগে সেইখিনি আমি লৈ আছোঁ। ভূমিখিনি চাওক, আমি এতিয়া মিউনিচিপাল বৰ্ডৰ হিচাপে কৃষিভূমি যোনখিনি অনিষ্ট হৈছে বা প্ৰব্লেম হৈছে, তাতে নিশ্চয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা কিবা ব্যৱস্থা লোৱা হ'ব। সেইটোৰ কাৰণে আমি মিউনিচিপালিটি পিনৰ পৰা লাগিলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিম। আমাৰ যোৰহাট পৌৰসভাৰ তৰফৰ পৰা আমাৰ কাৰ্যবাহী বিষয়া আৰু দুজনকৈ আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আহি আমাৰ এই গোটেই অঞ্চলটো পৰিদৰ্শন কৰি গৈছে এই মুহূৰ্তত। আৰু এইটো এটা বৃহৎ অঞ্চল, কাৰণ এই অঞ্চলটো আমাৰ 19 নং ৱাৰ্ডৰ অন্তৰ্গত। চান্দৈ টেকেলা, গোহাঁই টেকেলা, চেউনিআলি, আনন্দনগৰ, বৰপুল, ধেনুচোচা, বৰিগাঁওকে আদি কৰি এটা বৃহৎ অঞ্চল। প্ৰায় এই অঞ্চলটোত নগৰ অঞ্চল হ'লেও ইয়াত প্ৰায় 100ৰো অধিক বিঘা মাটি ইয়াত কৃষিভূমি আছে। আৰু বৰ্তমান আজি এই পানীটো, যিটো পানী আজি আমাৰ ধৰক পদুমণিৰ পৰা আদি কাছৰগাল পদুমণিৰ পৰা আহি এইটো আমাৰ ৰঙাজানত পৰিছে। ৰঙাজানত পানীটো পৰাৰ লগে লগে এইটো অভাৰবেগ মাৰি পেলানি এইটো গোহাঁই টেকেলা, চান্দৈ টেকেলা, চেউনিআলি, ধেনুচোচা, বৰিগাঁও সকলোতে এটা প্লাবিত কৰি পেলাইছে। আৰু এই পানীটো আজি প্ৰায় 10 দিন ধৰি পানীটো আবদ্ধ হৈ আছে, যিটো কাৰণে প্ৰায় 50ৰ পৰা 60 বিঘা মাটি কৃষিভূমি এতিয়া পানীৰ তলত সোমাই আছে। যিটো আৰু যে সোনকালে ওলাব, কঠীয়া সকলো মাটি ৰোৱা হৈছিলে, ৰোৱা মাটি পানীৰ তলত সোমাই 10 দিন ধৰি আজি পানীৰ তলত সোমাই আছে। আৰু এই পানী ওলাই যোৱাৰ পাছত যে মানে ৰোৱাবোৰ যে জীৱিত হৈ থাকিব, এইটো অলপ সন্দেহৰ স্থল আছে। এই ক্ষেত্ৰত আমাৰ জিলা কৃষি বিষয়া আপোনালোকৰ চেনেলৰ যোগেদি দৃষ্টিগোচৰ কৰিছোঁ। তেখেতসকলৰ তৰফৰ পৰা চৰজমিন কৰি আহি পাবলগীয়া ব্যক্তিসকল ক্ষতিপূৰণ দিবৰ কাৰণে মই এই পৌৰ সদস্য হিচাপে আহ্বান জনাইছোঁ। কাৰ্যবাহী আহিছিলে। এই আমাৰ এই মিউনিচিপালিটি এৰিয়াৰ ভিতৰত যিটো আমাৰ কালভাৰ্ট আছে, সেই কালভাৰ্টটো ইতিমধ্যে পানীটো খুব কম কাটিছে তাৰমানে। আৰু তাৰ উপৰি আমাৰ গাঁৱৰ যিটো ৰাস্তা আছে, তাত মানে ছাইডত মানে হেৰি নাই, ড্ৰেইন নাই তাৰমানে। সেই ড্ৰেইনবিলাকক মানে বশীকৰণ নকৰিলে এই পানীখিনি মানে ওলাই নাহে তাৰমানে। এইবছৰ অলপ পানীটো বেছি কাৰণে যে প্ৰতি বছৰে হয়ে তাৰমানে। ঠিক আপোনাৰ প্ৰতি বছৰে সেইটো হয়। আগতেও হয় তেনে, কিন্তু এইবছৰ অলপ বেছি হৈছে তাৰমানে। আগতে মানে পানীটো ওলাই গুচি যায়, পানীটো ওলাই গ'লে মানুহে খেতি পথাৰ কৰিবলৈ অলপ সুবিধা পায়। এইবছৰ জাষ্ট পানীবিলাক আহিয়ে আছে, আহি থকাৰ কাৰণে পানীবিলাকে মানে বাৰে প্ৰতি হেৰি কৰি আমনি কৰি আছে খেতি পথাৰত, ঠিক আছে। আৰু এতিয়াতো ৰুবৰ সময় নাই, আৰু এতিয়া শাওন যাবই হ'ল। এতিয়া কেনেকৈ ৰুব মাটি মানুহবিলাকে, কঠীয়াও নাইকিয়া হ'ল মানুহবিলাকৰ। সেইকাৰণে এতিয়া মানুহবিলাকে আপোনালোকে কিবা এটা ব্যৱস্থা কৰিবলৈ চাওক কি হয়।